নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 3.2 ৰ অংক কিছুমান আলোচনা কৰিম চাও আহাচোন আমাক কি দিয়া আছে আমাক প্ৰথমতে দিছে তলত দিয়া বিভিন্ন চতুৰ্ভুজত থকা অজ্ঞাত ৰাশি বাহু বা কোণৰ মান উলিওৱা ইয়াত চতুৰ্ভুজবোৰৰ বিপৰীত বাহুত থকা কাৰ চিনে বাহুজোৰ সমান্তৰাল হোৱা বুজাইছে এক নম্বৰ আমাৰ এটা চিত্ৰ দিছে কি হয় এটো চতুৰ্ভুজ আৰু চতুৰ্ভুজৰ অন্তকোণৰ কেটা তিনিটা অন্তকোণৰ মান দিয়া আছে আৰু এটা অন্তকোণ কি হৈছে এটো a মানে এটো অজ্ঞাত ৰাশি আমি কাৰ মান উলিয়াব লাগিব a ৰ মান উলিয়াব লাগিব আৰু আমি জানো যে চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী এটা লিখিছো চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী অন্তকোণ কেটা কিমান আছিল 110 ডিগ্ৰী প্লাস 80 ডিগ্ৰী প্লাস 75 ডিগ্ৰী প্লাস a equal to কিমান 360 ডিগ্ৰী এতিয়া আমি এটা প্লাস কৰিব লাগিব 110 plus 80 কিমান হ'ব 190 190 plus 75 কৰিলে কিমান হ'ব 265 ডিগ্ৰী plus a equal to 360 ডিগ্ৰী এতিয়া আমি a ৰ মানটো উলিয়াম 360 ডিগ্ৰী minus 265 ডিগ্ৰী 360 ৰ পৰা আমি কিমান মাইনাস কৰিব লাগিব 265 5 9 আমি কি পালো a equal to 95 ডিগ্ৰী এতিয়া নেক্সট আমাক কি দিছে ইয়াতে এটা চতুৰ্ভুজ দিছে এতে চোৱাচোন আমাক ইয়াতে কি দিছে কাৰ চিন মানে কি বুজাইছে সমান্তৰাল মানে ইয়াৰ কাৰ চিন এই দুটা কি হ'ব সমান্তৰাল আৰু ইয়াৰো কাৰ চিন কি বুজাব এই বাহু দুটা সমান্তৰাল মানে পৰস্পৰ দুজোৰ বিপৰীত বাহু সমান্তৰাল যেতিয়া পৰস্পৰ দুজোৰ বিপৰীত বাহু সমান্তৰাল হয় এটো কি হয় এটা সামন্তৰিক হয় ইয়াতে আমাক কাৰ মান উলিয়াব দিছে a b আৰু c আৰু আমি কি জানো যে সামন্তৰিকৰ বিপৰীত কোণবোৰৰ মান সমান হয় ইয়াতে b ৰ বিপৰীত কি আছে 105 ডিগ্ৰী গতিকে b ৰ মান কিমান হ'ব 105 ডিগ্ৰী therefore b is equal to 105 ডিগ্ৰী আমি b ৰ মান পালো এতিয়া আমাৰ কাৰ মান উলিয়াব লাগে a আৰু c আৰু a আৰু c যিহেতু বিপৰীত কি হয় বিপৰীত কোণ হয় গতিকে a আৰু c ৰ মানো সমান হ'ব এতিয়া আমি কিহৰ মান উলিয়াম যদি আমি কি কৰো সন্নিহিত কোণ সামন্তৰিকৰ সন্নিহিত কোণবোৰ কি আছিল সম্পূৰক আছিল মানে আমি c plus 105 ডিগ্ৰী যোগ কৰিলে কি পাম 180 ডিগ্ৰী c plus 105 ডিগ্ৰী কৰিলে কিমান পাম 180 ডিগ্ৰী ইয়াৰ পৰা আমি c ৰ মান উলিয়াব পাৰো 180 ডিগ্ৰী minus 105 ডিগ্ৰী গতিকে আমি c ৰ মান কিমান পালো 75 ডিগ্ৰী আৰু আমি কি জানো যে c is equal to কি হ'ব c is equal to a কাৰণ এটো কি হয় বিপৰীত সামন্তৰিকৰ বিপৰীত কোণ গতিকে a equal to c equal to 75 ডিগ্ৰী আমি a ৰ মান পালো b ৰ মান পালো আৰু c ৰ মান পালো এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতো কি দিয়া আছে
এইটো এটা কি হয় এইটো এই দুটা বাহু সমান্তৰাল এই দুটা বাহু সমান্তৰাল এতিয়া হলে আমি কি জানো এইটো এটা কি হয় সামন্তৰিক হয় গতিকে সামন্তৰিকৰ কি হয় পৰস্পৰ বিপৰীত কোণবোৰ সমান মানে এই দুটা এইটো যদি 110 হৈছে এইটো কিমান হ'ব এইটো 110 হে হ'ব তাৰ পিছত আকৌ এই দুটা কোণ কি হ'ব সমান হ'ব আৰু ইয়াতে ভালকে আমি কি চাব পাৰো এই 40 ইয়াৰ একান্তৰ অন্তকোণ এইটো হয় গতিকে এই কোণটোৰ মান কিমান হ'ব 40 ডিগ্ৰী আমাৰ কাৰ মান উলিয়াব লাগিব a আৰু b আৰু a আৰু b যেহেতু কি হয় এটা এই দুটা কি হয় একান্তৰ অন্তকোণ গতিকে একান্তৰ অন্তকোণবোৰ কি হয় সমান হয় গতিকে a = b হ'ব আৰু নেক্সট কি চাব লাগিব আমি যেহেতু এটা সামন্তৰিক কৈছে সামন্তৰিকৰ সন্নিহিত কোণবোৰ কি আছিল সম্পূৰক আছিল গতিকে এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী গতিকে আমি কি লিখিব পাৰো 40 ডিগ্ৰী plus b plus 110 ডিগ্ৰী equal to কিমান হ'ব 180 ডিগ্ৰী b plus 40 plus 110 কৰিলে কিমান হ'ব 150 ডিগ্ৰী equal to 180 ডিগ্ৰী ইয়াৰ পৰা আমি b ৰ মান উলিয়াম 180 ডিগ্ৰী minus 150 ডিগ্ৰী গতিকে b ৰ মান কিমান পালো b ৰ মান পালো 30 ডিগ্ৰী আমি b ৰ মান পালো কিমান 30 ডিগ্ৰী আৰু কি জানো b = a গতিকে a = b which is equal to 30 ডিগ্ৰী গতিকে a ৰ মানো 30 ডিগ্ৰী আৰু b ৰ মানো 30 ডিগ্ৰী নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটটো এটা কি দিয়া আছে এইটো এটা সামন্তৰিক এই দুটা বাহু সমান্তৰাল আৰু এই দুটা বাহু সমান্তৰাল আৰু এই দুটা বাহুৰ দৈৰ্ঘ্য সমান আৰু এই দুটা বাহুৰো দৈৰ্ঘ্য সমান গতিকে আমাক কিহৰ মান উলিয়াব লাগিব a আৰু b ৰ মান উলিয়াব লাগিব যেহেতু এইটো বাহু সমান গতিকে আমি কি লিখিব পাৰো 2b + 1 equal to আমি 9 লিখিব পাৰো 2b 9 plus 1 যেটো আছে হেতু কি কৰিম আমি লেফটৰ পৰা ৰাইটলৈ লৈ যাম কি হৈ যাব এটো -1 2b 9 - 1 কৰিলে কিমান হ'ব 9 - 1 কৰিলে 8 নেক্সট ইয়াৰ পৰা আমি b ৰ মানটো উলিয়াব পাৰো b = কিমান পালো b = 4 কাৰণ এটো কি হয় 2b + 1 = কিমান হয় 9 এটো কৰিলে কিমান পালো b = 4 এটা আমি b ৰ মান পালো এতিয়া আমাৰ কাৰ মান উলিয়াব লাগিব a ৰ মান উলিয়াব লাগিব এতিয়া আমি a ৰ মান উলিয়াম এটা কি আছে 4a = 24 ইয়াৰ পৰা a ৰ মান উলিয়ালে 24/4 a = কি পালো a = 6 গতিকে আমি b ৰ মান পালো b = 4 পালো আৰু a = 6 পালো এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সটত আমাৰ কি দিয়া আছে নেক্সটত ইয়াত চোৱাচোন চাৰিওটা বাহুতে কি আছে একেই চিন দিয়া আছে তাৰ মানে কি বুজা চাৰিওটা বাহুৰে দৈৰ্ঘ্য ইয়াতে সমান বুজাইছে গতিকে এটা বাহুত কি দিয়া আছে a আৰু ইফালে কি দিয়া আছে 17 যদি এটো 17 হয় বাকি গুটেই কেটা বাহুই কি হ'ব 17 হ'ব গতিকে এই a টো কিমান হ'ব a 17 হ'ব গতিকে a = 17 আৰু ইয়াৰ কি হয় কৰ্ণ দুটা কি কৰিছে এটো এটা কৰ্ণ আৰু কৰ্ণ দুটাই পৰস্পৰে কি এটো বিন্দুত কি কৰিছে সেট কৰিছে আৰু কৰ্ণবোৰ কি হয় এটো এটা কি কৰ্ণবোৰ কি হ'ব যেতিয়া সেট কৰে এটো কি হয় সমানে সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে
এটো খিনি যিমান মান হ'ব ইয়াৰ মানটো হিমান হ'ব এখিনিৰ মানটো যিমান হ'ব এখিনিৰ মানটো হিমান হ'ব গতিকে ইফালে কি আছে b ইকুয়াল টু কিমান হ'ব b ৰ মানটো কাৰ সমান হ'ব 8 ৰ সমান c মানটো কিমান হ'ব 15 গতিকে আমি কিহৰ মান পালো a b আৰু c ৰ মান পালো এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটটো কি হয় এটা এটা তোমালোকে এই চতুৰ্ভুজটো চাই কি গম পাইছা এটো কিহৰ চিত্ৰ হ'ব পাৰে এটো এটা সামন্তৰিক আৰু আমি কি জানো সামন্তৰিকৰ বিপৰীত কোণবোৰ কি হয় সমান হয় গতিকে এটো যদি 75 এই b ইকুয়াল টু কিমান হ'ব b ইকুয়াল টু হ'ব 75 এটো যদি a হয় এটো a হ'ব আৰু এটো যদি c হয় এটো c হ'ব গতিকে আমি প্ৰথমতে কি লিখিম b ইকুয়াল টু 75 b equal to 75 ডিগ্ৰী আৰু কি আছিলে এই দুটা কোনো কি হ'ব সমান হ'ব গতিকে আমি কি লিখিব পাৰো a equal to c আৰু আমি কি জানো চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী তাৰ মানে a plus b plus c plus 75 equal to কিমান হ'ব 360 ডিগ্ৰী গতিকে a plus b plus c plus 75 degree equal to 360 degree এর মান কি লিখিব পাৰো এর মান তো আমি এই লিখিম b এর মান তো 75 যেহেতু a equal to c কৈছে আমি c ঠাইত a লিখিব পাৰো নে নিশ্চয় কে পাৰো আমি c ঠাইত কি লিখিব পাৰো a লিখিব পাৰো প্লাস 75 degree equal to 360 degree a plus a কৰিলে কিমান হ'ব 2a plus 75 plus 75 আমি কৰিলে কিমান পাম 10 15 0 2a 360 degree minus 150 degree 360 পৰা আমি কিমান মাইনাস কৰিব লাগিব 150 0 1 2 210 degree ইয়াৰ পৰা আমি কাৰ মান উলিয়াম এৰ মান উলিয়াম 210 degree by 2 এর মান কিমান পালো 105 ডিগ্ৰী যদি c equal to a হয় গতিকে c এর মানো কিমান হ'ব 105 ডিগ্ৰী এর মান কিমান পালো 105 ডিগ্ৰী b equal to 75 ডিগ্ৰী আকৌ c equal to 105 ডিগ্ৰী এতিয়া নেক্সট প্ৰশ্নটো চাও নেক্সটত কি দিয়া আছে এটো তোমালোকে চাই কি ক'ব পাৰা এটো কিহৰ চিত্ৰ মানে এই চতুৰ্ভুজটোৰ কি নাম এটো এটা আয়ত নহয় জানো আয়তৰ কি হয় এইকেটা কৰ্ণ দুডাল কি কৰে পৰস্পৰে সমদ্বিখণ্ডিত হয় তেতিয়া সমদ্বিখণ্ডিত হলে x equal to কি হ'ব x equal to y হ'ব আৰু আয়তৰ কৰ্ণবোৰ কি হয় আয়তৰ কৰ্ণবোৰৰ দিশ সমান হয় তাৰ মানে আয়তৰ ইয়াতে কৰ্ণ কি আছে AC আৰু BD আয়তৰ যেহেতু কৰ্ণবোৰ সমান হয় গতিকে আমি কি ক'ব পাৰো AC আৰু BD ৰ মান সমান গতিকে আমি কি লিখিব পাৰো AC equal to BD লিখিব পাৰো নে AC equal to BD এতিয়া আমাক BD কি কৈছে BD কি কৈছে x plus y BD মানে কি কৈছে ইয়াতে BD equal to কিমান হ'ব BD equal to 10 আৰু BD কি হ'ব x plus y equal to 10 আৰু আমি কি ক'ব পাৰো যেহেতু কৰ্ণ দুডাল
পৰস্পৰে যেতিয়া সেট কৰে তে কৰ্ণদলটো কি হয় সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে কি x ৰ মান যিমান হ'ব y ৰ মানো কিমান হ'ব একেই হ'ব গতিকে আমি ক'ব পাৰো x = y গতিকে আমি যেটো সমীকৰণ পাইছিলো x + y = 10 তেতিয়াহলে x ৰ ঠাইত আমি কি বহাব পাৰো x ৰ ঠাইত x y ৰ ঠাইত আমি কি বহাই দিম y ৰ ঠাইত আমি x বহাই দিম গতিকে 2x = 10 x = 10/2 which is equal to 5 x যদি 5 হয় y ও কি হ'ব y ও 5 হ'ব x মানে কি OA which is equal to x তেতিয়াহলে এটো কিমান হ'ব 5 next কিমান আছিলে OB = y OB = y y ও কি হ'ব y ৰ মানো আমাৰ 5 হ'ব এটা পালো আমি এতিয়া নেক্সট চোৱা নেক্সটত কি দিয়া আছে এটো এটা কি এই চিত্ৰটো চাই আমি কি ক'ব পাৰো এটো এটা বৰ্গ এই বৰ্গত কি হয় চাৰিওটা বাহুৰ মান সমান হয় ইয়াতে কি দিছে বাহুৰ মান x y z আৰু 6 যদি এটোৰ মান 6 হয় বাকি কেটাৰ মানো কি হ'ব 6 হ'ব গতিকে আমি কি ক'ব পাৰো x = y = z = 6 মানে গুটে কেটাৰ মান সমান মানে x ৰ মানো 6 y ৰ মানো 6 আৰু z ৰ মানো 6 গতিকে আমাৰ কিহৰ মান উলিয়াব দিছে x + y + z x মানো 6 y ৰ মানো 6 আৰু z ৰ মানো হল 6 z ৰ মানো 6 6 + 6 + 6 কৰিলে কিমান হ'ব 18 গতিকে আমি কি পালো x + y + z = 18 এতিয়া নেক্সট লৈ আহিছো ইয়াটো কি হয় এই চিত্ৰটো চোৱা এই চতুৰ্ভুজৰ কি দিছে প্ৰত্যেকটো বাহুতে একে এটা চিন দিছে এই চিনটো মানে কি বুজায় যদি প্ৰত্যেকটো বাহুতে থাকে তেতিয়াহলে প্ৰতিটো বাহুৰ কিমান হয় যোগটো সমান হয় গতিকে ইয়াটো কি দিছে x y z আৰু 7 তাৰ মানে এটো বাহুৰ মান যদি 7 হয় এটোও 7 হ'ব এটোও 7 হ'ব এটোও 7 গতিকে আমি কি ক'ব পাৰো x = 7 y = 7 আৰু z = 7 গতিকে আমাৰ কাৰ মান উলিয়াব লাগে x + y + z = 7 + 7 + 7 = 21 আমি কি লিখিব পাৰো x = 7 y = 7 z = 7 নাইবা আমি কি লিখিব পাৰো or তোমালোকে যদি লিখিব বুজিছা x = y = z = 7 আমি এনেকেও লিখিব পাৰো এনেকেও লিখিব পাৰো এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটত কি দিয়া আছে চতুৰ্ভুজ আৰু ইয়াৰে কি চতুৰ্ভুজৰ বিপৰীত ফালে থকা বাহু দুটা কি দিয়া আছে একেই চিন দিয়া আছে আৰু এই দুটাৰ বিপৰীত বাহুটো একেই চিন দিয়া আছে তাৰ মানে কি ক'ব পাৰো ইয়াৰে পৰস্পৰ বিপৰীত বাহুবোৰৰ দিশ সমান গতিকে এটো কি হয় এটা সামন্তৰিক হয় গতিকে আমি কি জানো সামন্তৰিকৰ সন্নিহিত কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী আমি কি লিখিব পাৰো angle A plus angle D equal to 180 degree. Angle A কিমান দিয়া আছে 2x minus 3 plus angle D কিমান দিয়া আছে 3x minus 2 equal to 180 degree. এতিয়া আমি ব্ৰেকেট খিনি উঠাই দিম 2x minus 3 plus 3x minus 2 equal to 180 degree. 2x plus 3x কৰিলে কিমান হ'ব 5x minus 3 minus 2 ইয়াতে কি আছে minus 3 আৰু minus 2 চিনটো কি হ'ব minus হ'ব আৰু এটো কি হ'ব 5 180 degree 5x equal to 180 degree plus 5 degree 5x equal to 185
5 এৰে কেনসেল কৰিলে 7 x equal to কিমান পালো 37 ডিগ্ৰী গতিকে আমাৰ a এর মান কিমান হ'ব a is equal to a কিমান আছিলে 2x minus 3 2x minus 3 2 into 37 degree minus 3 কৰিলে কিমান হ'ব 71 degree angle B কিমান হ'ব 3x minus 2 ইয়াতে আমি গতিকে কিহৰ মান পালো x equal to 37 মা অজ্ঞাত ৰাখিৰ মানটো উলিয়াব দিছে এংগল a b c d একেটা মান আমি পাই গলো আজিৰ অংকত আমি এইকেটাই অংক আলোচনা কৰিলো পৰৱৰ্তী অংকত আৰু আমি নতুন নতুন কিছুমান অংক একেলগে সমাধান কৰিম তো আজিৰ খণ্ডত এইখিনি